নমস্কাৰ, জয় শ্ৰী মাতাজী। আমি সহযোগ ধ্যান কেন্দ্ৰ পৰিবাৰৰ পৰা আপোনালোক সকলোকে আজি এই ফ'ল' আপ ছেশ্যনলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে জানি আহিছে যে সহযোগ ধ্যান কি, কুণ্ডলিনী শক্তি কি, আত্মসাক্ষাৎকাৰ লাভ হ'লে আমাৰ কি কি উপকাৰিতা হ'ব পাৰে, আৰু ইয়াৰ পিছত আপোনালোকে কেইবাটাও ইয়াৰ ৰিলেটেড ফ'ল' আপ ছেশ্যনো আপোনালোকে জইন কৰিছে। তো আজি আমি যি আলোচনা কৰিম সেইটো আপোনালোকে ক'ব পাৰে যে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ছেশ্যন অফ অল, কিয়নো আজি আমি আলোচনা কৰিম যে আমি দৈনন্দিন জীৱনত আমি নিজকে কিদৰে বেলেঞ্চত ৰাখিব পাৰিম, নিজকে কিদৰে ষ্টেবল ৰাখিব পাৰিম। কিয়নো আপোনালোকে জানে যে আজিৰ দিনত আমাৰ যি এটা গতানুগতিক লাইফ এটা চলি আছে, এটা মেকানিকেল লাইফ আমাৰ যি চলি আছে, একো ৰেষ্ট নাই, নিজকে সময় দিব নোৱাৰোঁ, খালি অফিচৰ কামত, খালি কেৰিয়াৰৰ কামত, খালি পঢ়াৰ কামত, কেতিয়াবা কাৰোবাৰ ছ'চাইটিৰ ৰেছপনচিবিলিটিও বহুত থাকে। তো আমি কামৰ পিছফালে আমি দৌৰি আছোঁ, কিন্তু আমি নিজকে কেতিয়াও সময় দিব পৰা নাই। আৰু যেতিয়া আমি নিজকে সময় দিব নোৱাৰোঁ তেতিয়া আমাৰ জীৱনত কি হয়, ইমবেলেঞ্চ পজিশ্যন এটা আহি যায়। তো এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে ইমবেলেঞ্চ বস্তুটো কি, আমি কেনেদৰে ইমবেলেঞ্চ হৈ যাওঁ। যেতিয়া আমি বহুত ষ্ট্ৰেছত থাকোঁ, বহুত ডিপ্ৰেশ্যনত থাকোঁ, তেতিয়া আমাৰ যোনটো বেলেঞ্চিং মুড হয়, বেলেঞ্চিং ষ্টেট হয় এটা মানুহৰ লাইফৰ, সেইটো এটা ইমবেলেঞ্চ হৈ যায়। তো আজি আমি এইখিনি কথা আলোচনা কৰিম। আহক আমি এই ফ'ল' আপ ছেশ্যনলৈ আগবাঢ়োঁ। আহক আমি এই ফ'ল' আপ ছেশ্যনটো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মই এটা সংক্ষেপে আপোনালোকক কুণ্ডলিনী শক্তি আৰু আত্মসাক্ষাৎকাৰ লাভৰ এটা সৰু ৰিভিজন এটা কৰাই দি আছোঁ। কিয়নো আপোনালোকে নতুন হয়, আপোনালোকে নতুনকৈ শিকি আছে সহযোগ ধ্যান কি। যদি মই এটা সৰুকৈ ৰিভিজন কৰাই দিওঁ, আপোনালোকৰ অলপ ভৱিষ্যতত শিকা অলপ উজু হৈ উঠিব। সহযোগ ধ্যান বস্তুটো কি বা কুণ্ডলিনী শক্তি কি? ঈশ্বৰৰ এই প্ৰেম শক্তি প্ৰতিজন মানুহৰ মাজতেই সুপ্ত অৱস্থাত আছে। আমাৰ মেৰুদণ্ডৰ সৰ্বনিম্ন অংশত ত্ৰিকোণাকাৰ অস্থিত এই শক্তি 3.5 পাকত কুণ্ডলী পকাই থাকে, সেয়ে ইয়াৰ নাম কুণ্ডলিনী। আপোনালোকে জানে যে বহু যুগ আগতে গ্ৰীকসকলে সম্ভৱতঃ এই অস্থিৰ পবিত্ৰতা সম্পৰ্কে অৱগত আছিল, সেয়ে তাৰ নাম দিছিল চেক্ৰাম, অৰ্থাৎ পবিত্ৰ অস্থি। আমি যেতিয়া আত্মসাক্ষাৎকাৰ লাভ কৰোঁ, অৰ্থাৎ এই কুণ্ডলিনী শক্তি যেতিয়া জাগ্ৰত হয়, ওপৰত স্থিত 6টা শক্তি কেন্দ্ৰক ভেদ কৰি ব্ৰহ্ম চৈতন্যৰ লগত যুক্ত হয়। তেতিয়া আমি ইয়াৰ ফলস্বৰূপত আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত, মানে আমি যদি চাইণ্টিফিক লেংগুৱেজত কওঁ, চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম, এই ব্ৰহ্ম চৈতন্যক অনুভৱ কৰোঁ। ঈশ্বৰৰ সৰ্বব্যাপ্ত প্ৰেম শক্তি বা চৈতন্য শক্তি, যাক আমি কওঁ ভাইব্ৰেশ্যন, শীতল স্পন্দন ৰূপে হাত আৰু মূৰত অনুভৱ হয়। প্ৰকৃতপক্ষত বিদ্যুতৰ লগত সংযোগ নঘটিলে যেনেকৈ বৈদ্যুতিক চাকি নজ্বলে, সেইদৰে পৰমাত্মাৰ লগত আত্মাৰ যোগ স্থাপন নহ'লে কিন্তু আত্মসাক্ষাৎকাৰ সম্ভৱ নহয়। বিভিন্ন ধৰ্মগ্ৰন্থত কুণ্ডলিনী জাগৰণ আৰু আত্মসাক্ষাৎকাৰ সম্বন্ধে উল্লেখ আছে। আপোনালোকে যদি চাই 108খন উপনিষদত ইয়াৰ বিস্তাৰিত বৰ্ণনা আছে। বাইবেলত ইয়াক জীৱন বৃক্ষ বুলি উল্লেখ কৰা আছে। ইছলাম ধৰ্মত এই উত্তৰণে মেৰাজ বুলি গুৰুত্ব লাভ কৰিছে। অৰ্থাৎ যিকোনো ধৰ্মতে এই উত্তৰণৰ প্ৰয়োজনীয়তা নানানভাৱে প্ৰকাশ পাইছে। হলি ঘোষ্ট অফ পেণ্টেকষ্ট অৰ শীতল বায়ু, মানে কুল ব্ৰিজ অফ দ্য হলি ঘোষ্ট অফ পেণ্টেকষ্ট, এই শক্তি যাক সহযোগত অনুভৱ কৰা যায়। ইয়াক আদি শংকৰাচাৰ্যই তেওঁৰ বিখ্যাত গ্ৰন্থ যি আছিলে আনন্দ লহৰীত হলিলম হলিলম বুলি বৰ্ণনা কৰিছে। চেণ্ট টমাছে তেওঁৰ ডক্সপেলত বৰ পৰিষ্কাৰভাৱে এই নৱজন্ম লাভকেই জীৱনৰ পৰম প্ৰাপ্তি বুলি কৈছে। ইছলাম ধৰ্মত এই নৱজাগৰণৰ সময়ক কয়ামত বুলি বৰ্ণনা কৰা আছে। ইয়াৰ পৰাই বুজা যায় যে জীৱনত এই পৰম প্ৰাপ্তি কেৱল মাত্ৰ আত্মসাক্ষাৎকাৰ মাধ্যমতে সম্ভৱ। আধুনিক যুগত একেলগতে বহু মানুহে সহযোগৰ মাজেদি এই আত্মসাক্ষাৎকাৰ লাভ কৰিছে। আত্মসাক্ষাৎকাৰ লাভ প্ৰতিজন মানুহৰ জন্মসিদ্ধ অধিকাৰ। এইটো কোনো মানসিক প্ৰক্ৰিয়া নহয়, কোনো আচাৰ অনুষ্ঠানৰ মাধ্যমেদি ইয়াক লাভ কৰা নাযায়। সহযোগ শ্ৰীমাতাজী নিৰ্মলা দেৱীৰ এক অভিনৱ আৱিষ্কাৰ। সহজ অৰ্থাৎ সহ প্লাছ জ,
মানে সহ শব্দৰ অৰ্থ সৈতে মানে লগত, আৰু জ অৰ্থাৎ জাত জন্ম। যোগৰ অৰ্থ হ'ল ঈশ্বৰৰ সৰ্বব্যাপী প্ৰেম শক্তিৰ লগত সংযোগ স্থাপন। সেয়ে এই যোগ স্থাপন হয় স্বাভাৱিকভাৱে সচেতনতাৰ উচ্চ স্তৰত, আৰু ইয়াক সম্পূৰ্ণৰূপে উপলব্ধি আৰু প্ৰমাণ কৰিব পৰা যায়, কাৰণ ই এটা জীৱন্ত ক্ৰিয়া। ধৰিত্ৰী মাতৃৰ বুকুত বীজ ৰোপণ কৰা হ'লে তেতিয়া পানীৰ সহায়ত বীজে যেনেকৈ নিজে বৃক্ষৰ পৰিণত হয়, তেনেকৈ স্বতঃস্ফূৰ্তভাৱে মানে স্পণ্টেনিয়াছলি সহযোগৰ মাধ্যমত কুণ্ডলিনী জাগ্ৰত হয়। এই জাগৰণ শ্বাস প্ৰশ্বাসৰ দৰেই সহজ আৰু স্বাভাৱিক। অৱশ্যে শুদ্ধ ইচ্ছা আৰু সত্যানুসন্ধিৎসা কিন্তু লাগে। মাতৃগৰ্ভত ভ্ৰূণ যেতিয়া 2-3 মাহৰ হয়, তেতিয়া ঈশ্বৰৰ সৰ্বব্যাপী প্ৰেমত শক্তিৰ পৰা উৎসৰিত সচেতনতাৰ ৰশ্মিৰেখা, আমাৰ যি ব্ৰহ্মতালু আছে, মানে আমাৰ যি মাথাৰ তালু ভাগ আছে, তাক আমি ব্ৰহ্মতালু বুলি কওঁ। সেই ব্ৰহ্মতালৰ মাজেদি গৰ্ভস্থ সন্তানৰ মস্তিষ্কত প্ৰৱেশ কৰে আৰু তাক আলোকিত কৰে। মানুহৰ মস্তিষ্কৰ আকৃতি সমান্তৰাল বহুভুজ পাৰ্শ্বযুক্ত ঘন আকাৰ বিস্তৃত বস্তুৰ মানে প্ৰিজমৰ নিচিনা হোৱাত সচেতনতাৰ এই ৰশ্মিস্তম্ভ তিৰ্যক গতি প্ৰাপ্ত কৰি 4টা পথত প্ৰবাহিত হয়। আমাৰ স্নায়ুতন্ত্ৰৰ 4টা দিশ এই শক্তিৰ পথেৰে বহিঃপ্ৰকাশ হয়। যেনে 1 নম্বৰ পৰাসমবেদী স্নায়ুতন্ত্ৰ, যদি আমি চাইণ্টিফিক লেংগুৱেজত কওঁ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম। 2 নম্বৰ সমবেদী স্নায়ুতন্ত্ৰ, মানে চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম ৰাইট। 3rd সমবেদী স্নায়ুতন্ত্ৰ বাওভাগ, আগৰটো সৌভাগ আছিলে, এইটো বাওভাগ, ইয়াক আমি চাইণ্টিফিক লেংগুৱেজত কওঁ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম লেফ্ট। আৰু 4 নম্বৰ আমি কওঁ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, যাক আমি চাইণ্টিফিক লেংগুৱেজত কওঁ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম। এই শক্তিৰ যি ৰশ্মিৰেখাসমূহ মস্তিষ্কৰ তালুৰ মাজেৰে প্ৰৱেশ কৰে, সেইবোৰ সুষুম্নাৰ মানে মধ্যপথ মাজেদি প্ৰবাহিত হৈ অৱশিষ্ট শক্তি আমাৰ মেৰুদণ্ডৰ সৰ্বনিম্ন অংশত ত্ৰিকোণাকাৰ অস্থিৰ মাজত 3.5 পাকত কুণ্ডলী পকাই অৱস্থান কৰে। এই জীৱন্ত শক্তিকে কুণ্ডলিনী বোলা হয়, আৰু ত্ৰিকোণাকাৰ অস্থিত তাৰ অৱস্থানৰ ঠাইডোখৰ মূলাধাৰ নামেৰে অভিহিত। কুণ্ডলিনী শক্তিৰ বিশেষত্ব হ'ল এই শক্তিয়ে ব্যক্তিক এই জন্মতে নৱজন্ম যিটো কয় লাভ কৰিবলৈ আৰু ৰোগমুক্ত কৰিবলৈ, বিভিন্ন বেমাৰ থাকিলে সকলো বেমাৰৰ পৰা ৰোগমুক্ত কৰিবলৈ নিজৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষমতা আৰু আধ্যাত্মিক উত্থান দান কৰে। উত্থান বা জীৱনৰ ঊৰ্ধ্বগতিৰ অৰ্থ হ'ল আমাৰ মন আৰু চাৰিওফালৰ ৰচিত মিথ্যাৰ সীমা পাৰ হৈ সামূহিক মানে কালেক্টিভ চেতনাক লাভ কৰা। এই মূলাধাৰৰ অধিষ্ঠাত্ৰী কুণ্ডলিনী মাতৃৰ বৈশিষ্ট্য হ'ল বিশুদ্ধ কৌমাৰ্য, পবিত্ৰ মাতৃ স্নেহ আৰু পবিত্ৰতা। এই সূক্ষ্ম শক্তি মস্তিষ্কৰ মধ্যভাগৰ মানে আমি কওঁ সহস্ৰাৰ ব্ৰহ্মৰন্ধ্ৰ, মানে আমি মিডল ভাগ, যোনটো আমাৰ ব্ৰহ্মতালু বুলি কওঁ, মাথাৰ তালু ভাগ মাজেদি প্ৰৱেশৰ পাছত পথত 6টা শক্তি কেন্দ্ৰ স্থাপন কৰে, যাৰ স্থূল বহিঃপ্ৰকাশ ঘটে স্নায়ুজালক ৰূপে। এই চক্ৰসমূহ মেৰুৰজ্জু মানে স্পাইনেল কৰ্ডত অৱস্থিত। মেৰুদণ্ডৰ মানে ভাৰ্টেব্ৰেল কলম বুলি কওঁ আমি চাইণ্টিফিক লেংগুৱেজত, এই মেৰুদণ্ডৰ বাহিৰত স্নায়ুজালসমূহ তাৰেই প্ৰকাশ। আশ্চৰ্যজনক কথা এই যে এটা প্ৰধান স্নায়ুজালৰ সৰু জাল অথবা সহজালৰ মানে ছাবপ্লেক্সাছ বুলি কয় চাইন্সত, ছাবপ্লেক্সাছৰ সংখ্যা আৰু তাৰ প্ৰতিনিধিত্বকাৰী চক্ৰৰ পাপৰি মানে পেটেলছৰ সংখ্যা অনুৰূপ। আহক এতিয়া আমি বেলেন্সিং বা সন্তুলন পদ্ধতিটো কৰাৰ আগতে আমি জানি লওঁ যে আমাৰ যি 3ডাল নাড়ী আছে, আপোনালোকে অলৰেডি ইতিমধ্যে জানি আহিছে 3ডাল নাড়ীৰ বিষয়ে, তথাপিও মই আপোনালোকক এটা সংক্ষেপে এটা ৰিভিজন বুলি ক'ব পাৰে মই কৈ আছোঁ, আপোনালোকে শুনি ল'ব। ভ্ৰূণ অৱস্থাত যি ৰশ্মিৰেখাসমূহ মানে মই এতিয়া বৰ্তমান ইৰা, পিংলা আৰু সুষুম্না নাড়ীৰ বিষয়ে কৈ আছোঁ। যিদৰে ভ্ৰূণ অৱস্থাত যি ৰশ্মিৰেখাসমূহ মস্তিষ্কৰ মধ্যভাগৰ তালুৰ মাজেদি প্ৰৱেশ কৰে, সেইবোৰে তিৰ্যক গতি প্ৰাপ্ত হোৱাৰ সম্ভাৱনা নাথাকে। এই শক্তি যি মধ্যপথেদি প্ৰবাহিত হয় তাকেই সুষুম্না নাড়ী বোলে, মানে
মিডল অফ দ্য পাৰ্ট। বাহ্যিকভাৱে ইয়াৰ প্ৰকাশ ঘটে পৰাসমবেদী স্নায়ুতন্ত্ৰ ৰূপে। এই নাৰীয়ে আমাক বৰ্তমানত ৰাখে, আমাৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে। আত্মসাক্ষাৎকাৰ লাভৰ সময়ত কুণ্ডলিনী জাগ্ৰত হৈ এই পথেদি ঊৰ্ধ্বগতি প্ৰাপ্ত হয় আৰু সহস্ৰাৰ ভেদ কৰে। তেতিয়াই আত্মাৰ লগত পৰমাত্মাৰ মিলন ঘটে। সেই সময়ত মূৰৰ ওপৰত আৰু দুয়োখন হাতত মানে তালু আৰু হাতৰ তলুৱা শীতল বায়ু মানে কুল ব্ৰিজ অনুভৱ কৰোঁ। যি সমস্ত ৰশ্মিসমূহ প্ৰিজম ৰূপে মস্তিষ্কৰ পাৰ্শ্বস্থানত পৰি তিৰ্যক গতি প্ৰাপ্ত হয়, সেইবোৰে সোঁ আৰু বাওঁফালে মানে যথাক্ৰমে ইৰা আৰু পিংলা নাড়ীৰ মাজেদি প্ৰবাহিত হৈ থাকে। এই দুই নাড়ীৰ বাহ্যিক প্ৰতিফলন ঘটে সোঁ আৰু বাওঁ সমবেদী স্নায়ুতন্ত্ৰৰ মাজেদি। বাওঁপাঠৰ মানে ইৰা নাড়ীৰ আন এটা নাম চন্দ্ৰ নাড়ী। ই মূলাধাৰ চক্ৰৰ পৰা আৰম্ভ হৈ বাওঁ দিশেদি উঠি আজ্ঞা চক্ৰৰ মাজেদি আনফালে উঠি আহে আৰু মস্তিষ্কৰ সোঁফালে প্ৰতি অহংকাৰ মানে ছুপাৰ ইগ' যোনটো কওঁ আমি, ছুপাৰ ইগ' বা সংস্কাৰ কণ্ডিশ্যনিংছ আমি যিটো কওঁ, সংস্কাৰ যিবিলাক আছে আমাৰ কণ্ডিশ্যনিংছৰ সৃষ্টি কৰে। এই নাৰীৰ বৈশিষ্ট্য হৈছে আমাৰ ইচ্ছা শক্তিক পৰিচালনা কৰা। যি ইচ্ছা শক্তিৰ ফলত আমি সকলো কাম কৰিবলৈ উৎসাহ লাভ কৰোঁ, যিমান দিন পৰ্যন্ত এই নাৰী কাৰ্যক্ষম আৰু সক্ৰিয় হৈ থাকে, সিমান দিনলৈ মানুহৰ জীৱন ধাৰণৰ বাসনা থাকে। চন্দ্ৰনাৰীৰ কাৰ্যৰ ফলত আমাৰ মনত অতীতৰ স্মৃতি জাগি উঠে আৰু এই নাৰীয়ে আমাৰ আৱেগ অনুভূতিক সঞ্চালিত কৰে। ইৰা নাৰীয়ে ত্ৰিগুণসমূহক প্ৰকাশ কৰে, যেনে অনুভূতি প্ৰৱণতা, সহযোগিতা, নম্ৰতা ইত্যাদি। আৰু পিংলা নাৰীৰ আন এটা নাম হৈছে সূৰ্য নাৰী। এই নাৰীয়ে স্বাধিষ্ঠান চক্ৰৰ সোঁফালেদি উঠি আহি আজ্ঞা চক্ৰৰ মাজেদি আনফালে গুচি যায় আৰু মস্তিষ্কৰ বাওঁফালে এই নাৰীয়ে ব্যক্তিৰ ক্ৰিয়াক্ৰমৰ ফলস্বৰূপ অহং মানে ইগ' ভাৱৰ সৃষ্টি কৰে। সূৰ্য নাৰীয়ে সোঁ সমবেদী স্নায়ুতন্ত্ৰৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। ইয়াৰ বৈশিষ্ট্য হৈছে আমাৰ দৈহিক কৰ্ম আৰু বুদ্ধিক সঞ্চালিত কৰা। ইচ্ছাক কৰ্মত পৰিণত কৰাৰ কাৰণে ক্ৰিয়াৰ নিৰ্দেশ এই নাৰীৰ পৰাই আহে। আমি ভৱিষ্যত সম্পৰ্কে যিখিনি চিন্তা কৰোঁ সেইখিনি সোঁফালে গঠিত হৈ থাকে। সূৰ্য নাৰী পুৰুষোচিত গুণসমূহ যেনে বিশ্লেষণ শক্তি, আক্ৰমণাত্মক আৰু প্ৰতিযোগিতামূলক মনোভাৱ ইত্যাদিৰ প্ৰকাশক। আত্মসাক্ষাৎকাৰ লাভৰ পাছত যেতিয়া ইৰা আৰু পিংলা নাৰী সমতাত আহে, তেতিয়া সাধক বৰ্তমানত স্থিত হৈ পৰে। মানে সুষুম্না নাৰীৰ কাৰ্যটো মই কৈ আছোঁ। যেতিয়া এজন মানুহে ইৰা আৰু পিংলা মানে অতীত আৰু ভৱিষ্যত যেতিয়া এৰি ফালে বৰ্তমানত আহে, তেতিয়া আমি তাক কি কওঁ? আমি বৰ্তমানত স্থিত হৈ পৰিছোঁ। সাধকে উপলব্ধি কৰে যে অতীত শেষ হৈ গৈছে, ভৱিষ্যতৰ কোনো অস্তিত্ব নাই, কিন্তু বৰ্তমানেই সত্য আৰু প্ৰকৃত আনন্দৰ উৎস। সেয়েহে বহুতে কয় যে আমি কেতিয়াও অতীতৰ কথা বেছি ভাবিব নালাগে, ভৱিষ্যতৰ কথাও বেছি চিন্তা কৰিব নালাগে। আমি কি চিন্তা কৰিব লাগে? খালি বৰ্তমান। কাৰণ আমি অতীতত আমাৰ যি হৈ গ'ল আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ, আৰু ভৱিষ্যতত যি হ'ব লগা আছে আমি সেইটোও নাজানো। তো আমি দুইফালে যদি আমি নিজৰ চিন্তাধাৰাক লৈ যাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰত অৱনতি ঘটে। আজিৰ দিনত যেনেকৈ মানুহৰ হাই প্ৰেছাৰ, চুগাৰ, থাইৰইড এইবিলাক যিমানেই বেমাৰ আহিব ধৰিছে, জাষ্ট বিকজ অফ ইমবেলেঞ্চ লাইফ। যেতিয়া আমি ইমবেলেঞ্চ হৈ যাওঁ, তেতিয়া আমাৰ এই ধৰণৰ বেমাৰবোৰ আহি পৰে। আৰু যেতিয়াই আমি এই সহযোগ আৰু যেতিয়াই আমি এই সহযোগ ধ্যানৰ জৰিয়তে আমি এই বেলেঞ্চিং পদ্ধতিটো কৰোঁ, আমি নিজকে সন্তুলন অৱস্থাত আনো, তেতিয়া কি হয়? আমাৰ এই বেমাৰ আজাৰৰ পৰা আমি মুক্ত হৈ যাওঁ। আৰু সেয়েহে মানুহে কয় যে আমি বেছি অতীত ভাবিবও নালাগে, বেছি ভৱিষ্যতৰ কথাও চিন্তা কৰিব নালাগে। আমি যদি চিন্তা কৰিব লাগে কেৱল আমাৰ নিজৰ বৰ্তমানৰ প্ৰতি। তো সেইকাৰণে আহক আমি শিকোঁ আমি কেনেদৰে আমি নিজকে এটা সন্তুলনপূৰ্ণ জীৱন দিব পাৰোঁ। আহকচোন এই পদ্ধতিটো শিকি লওঁ।
চাব লাহে লাহে আপোনাৰ শৰীৰৰ পৰা আপোনাৰ মনৰ পৰা সকলো দুখ দূৰ হৈ এটা বেলেঞ্চ, এটা সন্তুলনপূৰ্বক স্থিতি আপুনি প্ৰাপ্ত কৰিব। ধন্যবাদ। জয় শ্ৰী মাতাজী। জয় শ্ৰী মাতাজী। জয় শ্ৰী মাতাজী। জয় শ্ৰী মাতাজী। আহক এতিয়া আমি শিকিম আমি কিদৰে নিজৰ অস্থিৰতা বা নিজকে আমি অস্থিৰ মনোভাৱৰ পৰা সন্তুলন মনোভাৱত পৰিৱৰ্তন কৰিম। আমি এনেদৰে মাটিৰ ওপৰত ধ্যান মুদ্ৰাত বহি ল'ম, হাত দুখন সম্পূৰ্ণভাৱে খোলা ভাৱত ৰাখি, বা যিসকলে মাটিত বহিব নোৱাৰে তেওঁলোকে চেয়াৰত বা চকীত বহি হ'লেও বা টুলত বহিও এই পদ্ধতিটো কৰিব পাৰে। আমি শ্ৰীমাতাজীৰ ফটোৰ সন্মুখত এনেদৰে বহিম আৰু চেষ্টা কৰিব যদি শ্ৰীমাতাজীৰ ফটোৰ ওচৰত এডাল কেণ্ডেল বা এডোখৰ চাকি যদি জ্বলাব পাৰে তেতিয়াহ'লে খুবেই ভাল। আমি এনেদৰে হাত দুখন খুলি বহিম আৰু শ্ৰীমাতাজীৰ ফটোৰ ফালে চাই লাহে লাহে চকু বন্ধ কৰিম। আমাৰ আদিশক্তি মাৰ ফটোখন আমাৰ মনত আনিম। আমাৰ চিত্ত মানে আমাৰ এটেনশ্যন মাথাৰ তালুৰ ওপৰত ৰাখিম আৰু মনৰ ভিতৰতে প্ৰাৰ্থনা কৰিম, হে আদিশক্তি মা, হে পৰমাত্মা, কৃপা কৰি মোক সন্তুলন প্ৰদান কৰা। এনেকৈ 3 বাৰ মনৰ ভিতৰতে প্ৰাৰ্থনা কৰিম, হে পৰমাত্মা, কৃপা কৰি মোক সন্তুলন প্ৰদান কৰা। লাহেকৈ আমি সোঁ হাতখন মানে ৰাইট হেণ্ড মাটিৰ ওপৰত ৰাখিম, বাওঁ হাতখন আঁঠুৰ ওপৰতেই থাকিব। এই পদ্ধতিৰ জৰিয়তে আমাৰ শৰীৰৰ বাওঁফালৰ মানে ইৰা নাড়ীৰ যি বাধা বিঘিনি আছে, যি সমস্যা আছে, যি নিগেটিভিটিজ আছে, সকলো এই পদ্ধতিৰ জৰিয়তে আমি ক্লিয়াৰ কৰোঁ। ইয়াতে আমি প্ৰাৰ্থনা কৰিম, হে আদিশক্তি মা, কৃপা কৰি মোৰ শৰীৰৰ বাওঁফালৰ সকলো বাধা, সকলো সমস্যা, সকলো বেমাৰ শৰীৰৰ সোঁভাগেৰে হৈ ভূমি মাতাত বিলীন কৰি দিয়ক। এনেকৈ আমি 4 বাৰ মনৰ ভিতৰতে প্ৰাৰ্থনা কৰিম, হে পৰমাত্মা বা হে আদিশক্তি মা, কৃপা কৰি মোৰ শৰীৰৰ বাওঁভাগৰ সকলো বাধা, সকলো সমস্যা ভূমি মাতাৰ ওপৰত বিলীন কৰি দিয়া। আমাৰ এটেনশ্যন, আমাৰ মন মাথাৰ তালুৰ ওপৰত আৰু হাতৰ যি আমাৰ তলুৱা আছে সেই তলুৱাৰ ওপৰত অনুভৱ কৰিম। চাব, যেতিয়াই আপোনাৰ শৰীৰৰ বাওঁভাগ শুদ্ধ হৈ আছে, সকলো বাধাৰ পৰা মুক্ত হৈ আছে, সিমানে আপুনি বাওঁ হাতৰ তলুৱাৰে ঠাণ্ডা বা শীতল ভাইব্ৰেশ্যন মানে স্পন্দন অনুভৱ কৰিব। এনেদৰেই 2 মিনিট সময় বহিব আৰু মনৰ ভিতৰতে প্ৰাৰ্থনা কৰিব, হে পৰমাত্মা, কৃপা কৰি মোৰ শৰীৰৰ বাওঁভাগৰ সকলো বাধা, সকলো সমস্যা দূৰ কৰি দিয়ক। এতিয়া 2 মিনিটমান বহাৰ পিছত এনেকে সোঁ হাতখন আঁঠুৰ ওপৰত লৈ আনিম, বাওঁ হাতখন আকাশৰ ফালে লৈ যাম। এইটো
পদ্ধতিত আমি এনেদৰে বহিব লাগিব আৰু এই অৱস্থাত আমি প্ৰাৰ্থনা কৰিম, হে পৰমাত্মা, হে আদি শক্তি মা, কৃপা কৰি মোৰ শৰীৰৰ সৌভাগৰ যিমান বাধা বিঘিনি আছে, যিমান বেমাৰ আজাৰ, যিমান সমস্যা আছে, সকলো শৰীৰৰ বাওঁভাগেৰে হৈ আকাশ মাৰ্গত বিলীন কৰি দিয়া। এনেদৰে আমি 3 বাৰ প্ৰাৰ্থনা কৰিম। হে আদিশক্তি মা, কৃপা কৰি মোৰ শৰীৰৰ সৌভাগৰ মানে পিংগলা নাড়ীত যিমান বাধা বিঘিনি, যিমান বেমাৰ আজাৰ আৰু শৰীৰৰ ভিতৰত আমাৰ যিমান অনাৱশ্যক তাপ, উষ্ণতা, গৰম আছে, সকলো আকাশ মাৰ্গত বিলীন কৰি দিয়ক। এনেদৰে আমি 2 মিনিট সময় বহিম প্ৰাৰ্থনা কৰাৰ পিছত। এই অৱস্থাত অনুভৱ কৰিব যে আপোনাৰ হাতৰ তলুৱা আৰু মাথাৰ তালুৰ ওপৰেৰে কিবা ঠাণ্ডা বা কিবা গৰম এটা স্পন্দন, শীতল স্পন্দন অনুভৱ কৰিব। যিমানেই আপোনাৰ শৰীৰৰ বেমাৰ আজাৰ সমস্যাবোৰ দূৰ হৈ যাব, সিমানে আপুনি হাতৰ তলুৱাত বা মাথাৰ তালুৰ ওপৰত শীতল স্পন্দন অনুভৱ কৰিব। এতিয়া লাহে লাহে আমি 2খন হাত আমাৰ হৃদয়ৰ ওচৰত লৈ আনিম, মানে আমাৰ হাৰ্টৰ ওচৰত। আমি এতিয়া অনুভৱ কৰিম 2খন হাতৰ তলুৱাত কিবা ঠাণ্ডা, শীতল স্পন্দন অনুভৱ কৰিম আৰু আমি প্ৰাৰ্থনা কৰিম, হে আদি শক্তি মা, কৃপা কৰি মোক সম্পূৰ্ণ সন্তুলন প্ৰদান কৰক। হে আদি শক্তি মা, মোৰ শৰীৰৰ ভিতৰত, মোৰ মনৰ ভিতৰত, মোৰ অতীত বা মোৰ ভৱিষ্যলৈ যিবোৰ চিন্তাধাৰা, যিবোৰ সমস্যা, সকলো দূৰ কৰি মোক বৰ্তমান অৱস্থাত স্থাপিত কৰি দিয়ক। চাব আপোনাৰ হাতৰ 2খন হাতৰ তলুৱাৰে ঠাণ্ডা ঠাণ্ডা এটা শীতল স্পন্দন অনুভৱ কৰিব। এনেদৰেই আমি যদি সদায় ধ্যানৰ সময়ত ৰাতিপুৱা আৰু গধূলি অভ্যাস কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় এটা বেলেঞ্চফুল লাইফ মানে সন্তুলনপূৰ্ণ জীৱন আৰু এই জীৱনৰ আনন্দ লাভ কৰিব পাৰোঁ। ইয়াৰ পিছত আমি 2খন হাত আঁঠুৰ ওপৰত লৈ আনিম। আৰু 2 মিনিটমান এনেকেই এই অৱস্থাত বহি থাকিম। আৰু 2 মিনিট সময় আমি ধ্যানত মগ্ন হ'ম। চাব আপোনাৰ শৰীৰৰ পৰা, মনৰ পৰা সকলো দুখ दूर जाए। पहले हम अगर सिर्फ संतुलन पे ही आ जाए, जैसे मैंने आपसे कहा था कि संतुलन के लिए पहले लेफ्ट हैंड मेरी ओर, आंख न बंद करें, लेफ्ट हैंड मेरी ओर देखें विचार न करते हुए, लेफ्ट हैंड मेरी ओर करें और राइट हैंड जमीन की ओर। जूते उतार लें, अर्थात जूते उतार लें। मेरी ओर नजर रखें, लेफ्ट हैंड मेरी ओर और राइट हैंड जमीन की ओर। विचार न करें, मेरी ओर देखते हुए विचार न करें, निर्विचार है, आप रह सकते हैं।
दोनों पांव अलग अलग रखे जमीन पर, पूरी तरह से तलवे उसके जमीन पर होने चाहिए, और सीधे बैठ करके लेफ्ट हैंड मेरी और राइट हैंड इस तरह से, आंख न बंद करें, निर्विचार में रहे। अब राइट हैंड मेरे ओर करें और लेफ्ट हैंड आकाश की ओर। बहुत ऊंचा नहीं, इतना बस, ज्यादा नहीं, इससे तकलीफ न हो, ऐसे आराम से मेरी ओर निर्विचार होकर देखें, आकाश की ओर। और फिर से लेफ्ट हैंड मेरी ओर करें और राइट हैंड जमीन की ओर, इस भारत माता की ओर, इस पृथ्वी माता की ओर, और निर्विचार रहे। फिर से आप राइट हैंड मेरे ओर और लेफ्ट हैंड ऊपर। अब आंख बंद करके और लेफ्ट हैंड मेरी और राइट हैंड सर पे रखें। आंख बंद कर लें, सर थोड़ा झुका लें, आंख बंद कर लें निर्विचार में। सर के ऊपर में देखें कि ठंडी हवा आ रही क्या। लेफ्ट हैंड मेरी ओर, जरा सर झुका कर। अब आप अपना राइट हैंड मेरे ओर और लेफ्ट हैंड सर पे रख के, सर झुका के नम्रता पूर्वक देखें, तालु के मध्य में यहाँ पर ब्रह्मरंध्र से ठंडी हवा आ रही है। अब दोनों हाथ आकाश की ओर उठा दें और प्रश्न पूछें 3 बार, माँ क्या यह परमात्मा की प्रेम शक्ति है? प्रश्न पूछें 3 बार, माँ क्या यही ब्रह्म शक्ति है जो चराचर में समाई हुई है? प्रश्न 3 बार पूछें। अब हाथ नीचे कर लीजिए। आज आत्मा पे बात करते ही मैंने जाना कि आप सबकी ही कुंडलिनी जग गई है। जिन जिन लोगों के हाथों में या सर से ठंडक आई, वो सब लोग कृपया दोनों हाथ ऊपर करें। अधिकतर लोगों को कितने जल्दी से कुंडलिनी का साक्षात हुआ कि ये सामूहिक चेतना का कार्य है। अब जंगलों में बैठने का या कहीं एक जगह बैठने का कार्य नहीं, ये सामूहिक चेतना का कार्य है। मैं बार बार आपको कहती हूँ और फिर से विनती करके कहती हूँ कि इस बार न चूकिएगा। सेंटर में जाइए, थोड़े दिन में आप जान जाइएगा कि क्या मजा है और क्या चीज़ है।
आपको किसी चीज़ की अभी मनाही नहीं, लेकिन आप स्वयं ही इस चीज़ को छोड़ देंगे जो चीज़ आपके लिए गलत है। कल समझ लीजिए मेरे इस पर अगर कोई दाग लगा है और आप कहें मैं ना देख पाऊँ तो मैं आपसे नाराज़ हो सकती हूँ, पर अगर मैं देख सकती हूँ तो मैं चाहूँगी कि इसे धो डालूँ। अगर आपने हाथ में सांप पकड़ा है और अंधेरे में आप खड़े हैं, कोई कहे सांप है तुम्हारे हाथ में, कहे नहीं नहीं सांप नहीं रस्सी, लेकिन जब लाइट आएगी तो आप अपने आप छोड़ दीजिएगा। सिर्फ काम यह है कि आपको लाइट के नीचे लाके खड़ा कर देना, आप अपने आप ही सारा प्रश्न सॉल्व कर सहयोग में। और जो पहले प्रणालियां होगा बड़ा भारी अंतर है, क्योंकि ये माँ का सहयोग है। हमने ये सोचा कि हर एक चक्र को साफ करो, हर एक चक्र पे मेहनत करो, इसमें बड़ा समय जाएगा। इतनी जिंदगी कश्मकश की और दुख से भरी हुई है, बेहतर है कुंडलिनी को जागरण दे दो। हल्की सी धुंधली सी भी अगर रोशनी आ जाए तो उस रोशनी में मनुष्य देख पाएगा कि उसके अंदर क्या दोष है, वही स्वयं का गुरु होकर के सब चीज स्वच्छ कर दे। और इसी विश्वास पे सहयोग शुरू किया और कामयाब हो गया है। आज हजारों लोग सहयोग में आकर बैठ गए और बहुत बड़े सहयोगी हो गए। उन सबको याद करके और आप सबको वंदना करके मैं यही आशीर्वाद देती हूँ कि आप अपनी शुद्ध इच्छा को जागरूक रखें। परमात्मा आप सबको सुबुद्धि दे। जय श्री माताजी। सो আপোনালোকে দেখা পালে যে কিদৰে আমি নিজকে ষ্টেবল কৰিব পাৰিম, বেলেঞ্চত আনিব পাৰিম। তো এইটো আপোনালোকলৈ অনুৰোধ যাতে আপোনালোকে ডেইলি ঘৰত এটলিষ্ট নিজক বেলেঞ্চিং কৰে। চিম্পল ৱে, কোনো ধৰণৰ জটিলতা নাই, কোনো ধৰণৰ মানে বেছি চিন্তাও কৰিব নহ'লে কেনেকৈ কৰিম কেনেকৈ নকৰিম। আপোনাক অলৰেডি দেখুওৱা হৈছে। জাষ্ট ঘৰত বহি শ্ৰীমাতাজীৰ ওচৰত বহি জাষ্ট এবাৰ নিজৰ লেফ্ট চেনেলটো সোঁ হাতখন মাটিৰ ওপৰত ৰাখি আৰু লেফ্ট চেনেল ক্লিয়াৰ কৰিব আপুনি বাওঁ হাতখন আকাশৰ ওপৰত ৰাখি। তো ঠিক তেনেকৈ বেলেঞ্চিংটো যদি আপোনালোকে ৰেগুলাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত যিটো ষ্টেবিলিটি, যিটো বেলেঞ্চিং লাইফ, সেইটো অহাত বহুখিনি সহায় কৰিব। আৰু এই সহযোগ ধ্যান যিটো আপোনাৰ কুণ্ডলিনী শক্তি জাগৃত হ'ল, ইমান কষ্ট কৰি আপোনালোকে সময় দি পেলাই এই কুণ্ডলিনী শক্তিটো আপোনালোকে শিকিছে কেনেদৰে জাগৃত কৰে। তো ইয়াক আপোনালোকে অনুৰোধ কৰি ইয়াক আপুনি প্ৰেক্টিছ কৰক ঘৰত। যেনেকৈ আমি সৰুতে যেতিয়া পঢ়িছিলোঁ, যিকোনো এটা যেতিয়া আমি স্কুলত যাওঁ পঢ়োঁ, বিদ্যালয়লৈ যাওঁ পঢ়োঁ, তেতিয়া আমি বিদ্যালয়ত শিকায় আমাক এটা বস্তু, তাৰপিছত আমি টিউশ্যনত আহি পেলাই প্ৰেক্টিছ কৰোঁ, তাৰপিছত আকৌ আমি ঘৰত প্ৰেক্টিছ কৰোঁ, তাৰপিছত আমি এক্সাম এপিয়াৰ কৰোঁ। ঠিক সেনেকৈ আমি এইটো বস্তু প্ৰেক্টিছ কৰিব লাগিব। আপোনালোকে এটলিষ্ট মিনিমাম 1 মান্থ, 1 মাহ সময় দিয়ক। এই 1 মাহ সময়ত ৰাতিপুৱা আৰু গধূলি ভাগত আপোনালোকে এই ধ্যানটো কৰক আৰু চাব যে আপোনালোকৰ দৈনন্দিন জীৱনত যি এটা অসুবিধা বা সমস্যা বা প্ৰেছাৰ বা ডিপ্ৰেশ্যন বা ফ্ৰাষ্ট্ৰেশ্যন যিকোনো যদি লাইফত থাকে, আপোনালোকে নিশ্চয় তাৰ পৰা ওপৰত উঠি আহি এটা আনন্দময় জীৱন অনুভৱ কৰিব পাৰিব। তো ইয়াকে কয় মই আজিৰ এই ফ'ল' আপ ছেশ্যনটো ইমানতে শেষ কৰিলোঁ। মই একো পাৰফেক্ট নহয়, মই নিজকে বহুত জানা বুলিও নকওঁ। বাছ মই এইখিনি চেষ্টা কৰিছোঁ আমাৰ সহযোগ পৰিবাৰৰ পৰা, সহযোগ ধ্যান কেন্দ্ৰ পৰিবাৰৰ পৰা মই এটা চেষ্টা কৰিছোঁ যাতে আপোনালোকলৈ কিবা এটা সুবিধামূলক জীৱন, এটা আনন্দময় জীৱন কঢ়িয়াই আনিব পাৰোঁ। ইয়াত যদি মোৰ কিবা অলপ কোৱাত ভুল হৈছে বা যিকোনো ক্ষেত্ৰত যদি ভুল হয়, কৃপা কৰি যাতে মোক ক্ষমা কৰি দিয়ক। আগন্তুক ভোগালী বিহু আৰু আগন্তুক বছৰলৈ আপোনালোক সকলোকে আমাৰ সহযোগ ধ্যান কেন্দ্ৰ পৰিবাৰৰ পৰা শুভেচ্ছা থাকিল। আহক আমি সহযোগ ধ্যান কেন্দ্ৰলৈ আগবাঢ়ি যাওঁ, আমি সহযোগ ধ্যান শিকোঁ, সহযোগ ধ্যান কৰোঁ আৰু আমাৰ লগতে আমাৰ সমাজখনকো এটা আধ্যাত্মিক দিশত আগবঢ়াই নিওঁ। ধন্যবাদ। জয় শ্ৰী মাতাজী। নমস্কাৰ। আজি আমি চেষ্টা কৰিছোঁ যে আপোনালোকক সহযোগ ধ্যান আৰু সহযোগ ধ্যানৰ দ্বাৰা কিদৰে আমি নিজকে বেলেঞ্চিং কৰিব পাৰোঁ, কিদৰে আমি নিজকে সন্তুলিত অৱস্থাত ৰাখিব পাৰোঁ। কিন্তু এদিনতে সকলোখিনি বুজোৱা চাগে সম্ভৱ নহয়। সেইবাবে যদি আপোনালোকে আকৌ ইচ্ছা কৰে, আকৌ যদি আপোনাৰ মনত হাবিয়াস আছে যে আৰু মোৰ জানিব ইচ্ছা আছে বা শিকিব ইচ্ছা আছে, তো আপোনালোকে তেতিয়াহ'লে আমাৰ সহযোগা ৱেবছাইটত আপোনালোকে চাৰ্চ কৰিব পাৰে। আমাৰ ৱেবছাইটটো হ'ল www.sahajayoga.org.in আৰু আমাৰ টোল ফ্ৰী নম্বৰ আছে। টোল ফ্ৰী নম্বৰটো নোট কৰি ল'ব, 1800-2700-800, 1800।
27,800 এই টোল ফ্ৰী নম্বৰটোত যদি আপোনালোকে কল কৰে তেতিয়াহ'লে আপোনালোকে সহযোগ ধ্যানৰ বিষয়ে আৰু গভীৰভাৱে আপোনালোকে জ্ঞান অৰ্জন কৰিব পাৰিব। ইয়াৰ লগতে আমাৰ গোটেই অসমত প্ৰায় সকলো চিটিত সকলো ডিষ্ট্ৰিক্টত আমাৰ চেণ্টাৰ্ছ আছে। গুৱাহাটী কওক, ডিব্ৰুগড় কওক, যোৰহাট কওক, তেজপুৰ কওক, মৰিয়নি কওক, শিলচৰ কওক, বা বিশ্বনাথ চাৰিআলি কওক, সকলো জেগাতে অসমৰ প্ৰায় সকলো জেগাত আৰু নৰ্থ ইষ্টত আমাৰ মেঘালয় কওক বা ত্ৰিপুৰা কওক, ইটানগৰ কওক, সকলো ক্ষেত্ৰতে সকলো জেগাত আমাৰ চেণ্টাৰ আছে। তো আপোনালোকে চেণ্টাৰটো ভিজিট কৰিব পাৰে। আপোনালোকৰ যদি কিবা সন্দেহ থাকে, যদি কিবা প্ৰশ্ন থাকে, আপোনালোকে ৱেবছাইটত আপোনালোকক কুৱেৰি দিব পাৰে। টোল ফ্ৰী নম্বৰটো ইভেন আপোনালোকে চাৰ্চ কৰিব পাৰে, চেণ্টাৰৰ এড্ৰেছ, চেণ্টাৰ নম্বৰ। আৰু এইখিনিয়ে কৈ মই আমাৰ